মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেচন নম্বৰ হৈছে 2 আৰু কিতাপৰ পেজ নম্বৰ হৈছে 47। লেটছ ৰিচাইট দ্য ৰাইম অফ লিটিল ৰবিন ৰেডব্ৰেষ্ট এণ্ড পুচি কেট। মানে আমি এই কবিতাখন আমি পঢ়িম। কবিতাখনৰ নাম হৈছে কি? লিটিল ৰবিন ৰেডব্ৰেষ্ট। লিটিল ৰবিন ৰেডব্ৰেষ্ট sat upon a tree. Up went the pussycat, down went he. Down came pussycat, away Robin ran. Says little Robin Redbreast, catch me if you can. তোমালোকে এইখন এনেকৈ পঢ়িবা। এতিয়া আমি কবিতাখন অসমীয়াত বুজিবলৈ চেষ্টা কৰিম। কি কৈছে? লিটিল ৰবিন ৰেডব্ৰেষ্ট। লিটিল মানে হৈছে সৰু, ৰবিন ৰেডব্ৰেষ্ট এই চৰাইটোৰ নাম হৈছে কি? ৰবিন ৰেডব্ৰেষ্ট। লিটিল ৰবিন ৰেডব্ৰেষ্ট sat upon a tree. sat মানে হৈছে বহিছিল। ক'ত বহিছিল? আপন মানে হৈছে ওপৰত। এ ট্ৰী মানে এটা গছ। মানে লিটিল ৰবিন ৰেডব্ৰেষ্ট নামৰ চৰাইটোৱে এটা গছৰ ওপৰত বহিছিল। আপ ৱেণ্ট দ্য পুচি কেট। পুচি কেট মানে হৈছে সৰু মেকুৰী। মানে সৰু মেকুৰীটোৱে কি কৰিছিল? ওপৰত গৈছিল। ডাউন ৱেণ্ট হি, তেওঁ তললৈ নামি আহিছিল। মানে যেতিয়া মেকুৰীটোৱে ওপৰত গৈছিল তেতিয়া লিটিল ৰবিন ৰেডব্ৰেষ্ট নামৰ চৰাইটোৱে তললৈ নামি আহিছিল। ডাউন কেম পুচি কেট, সৰু মেকুৰীটোৱে কি কৰিছিল? তাৰপিছত তললৈ নামি আহিছিল। এৱে ৰবিন ৰেন, মানে ৰবিন নামৰ চৰাইটোৱে তেতিয়া কি কৰিছিল? আঁতৰত দৌৰি গৈছিল। চেছ লিটিল ৰবিন ৰেডব্ৰেষ্ট, মানে লিটিল ৰবিন ৰেডব্ৰেষ্ট নামৰ চৰাইটোৱে কৈছে, কি কৈছে? কেচ মি, মানে মোক ধৰা। ইফ ইউ কেন, মানে যদি তুমি পাৰা মোক ধৰা। এই সৰু মেকুৰীটোৱে লিটিল ৰবিন ৰেডব্ৰেষ্ট নামৰ চৰাইটোক ধৰিবলৈ মানে বিচাৰিছিল, কিন্তু ধৰিব পৰা নাছিল। Little Robin Redbreast. Little Robin Redbreast sat upon a tree. Up went Pussycat, down went he. Down came Pussycat, away Robin ran. Says little Robin Redbreast, catch me if you can. Catch me if you can. তাৰপিছত নাম্বাৰ 18, এড ৰাইমিং ৱৰ্ডছ টু দ্য লিষ্ট এণ্ড চে দেম এলাউড। তোমালোকে এনেকৈ ৰাইমিং ৱৰ্ডবিলাক লিখিবা আৰু তোমালোকে এইবিলাক মুখস্থ কৰিবা। এইবিলাক পৰীক্ষাত আহিব। এইটো হৈছে কি? ট্ৰী। কি হ'ব? ট্ৰী। চি ফ্ৰী। তাৰপিছত নি, তাৰপিছত থ্ৰী। থ্ৰী মানে হৈছে তিনি, নি মানে হৈছে আঁঠু, আৰু ফ্ৰী মানে হৈছে ফ্ৰী। চি মানে হৈছে দেখা। এইবিলাক হৈছে ৰাইমিং ৱৰ্ডছ। ইহঁতৰ শেষৰ উচ্চাৰণ আৰু শেষৰ আখৰবিলাক একে। তাৰপিছত ৰেন। ৰেন মানে হৈছে দৌৰিছিল। কি হ'ব? ৰেন ফেন। তাৰপিছত মেন। মেন মানে মানুহ। তাৰপিছত কেন। কেন মানে হৈছে পাৰা। আৰু ভেন। ভেন মানে হৈছে ভেন গাড়ী। তাৰপিছত নাম্বাৰ 19, ৰাইট ডাউন দ্য অপজিটছ অফ দ্য ফলোয়িং ৱৰ্ডছ ফ্ৰম দ্য পয়েম। তোমালোকে কবিতাখনৰ পৰা এই শব্দবিলাকৰ অপজিট ৱৰ্ডছ মানে বিপৰীত শব্দ লিখিব লাগিব। এইটো হৈছে আপ। আপ মানে হৈছে ওপৰত, আৰু ডাউন মানে হৈছে তলত। আপ ডাউন। তাৰপিছত চি। চি মানে হৈছে তাই। কি হ'ব? চি হি। হি মানে হৈছে তেওঁ। এইটো হৈছে কেম। কেম মানে হৈছে আহিছিল, আৰু ৱেণ্ট। ৱেণ্ট মানে হৈছে গৈছিল। তোমালোকে এইবিলাকো মুখস্থ কৰিবা। এইবিলাক পৰীক্ষাত আহিব। কমপ্লিট দ্য চেণ্টেঞ্চ, বাক্যবিলাক সম্পূৰ্ণ কৰা। প্ৰথমে নাম্বাৰ 1, লিটিল ৰবিন ৰেডব্ৰেষ্ট ইজ এ বাৰ্ড। মানে লিটিল ৰবিন ৰেডব্ৰেষ্ট হৈছে এটা চৰাই। পুচি কেট ইজ এ কেট। পুচি কেট হৈছে এটা মেকুৰী। তাৰপিছত নাম্বাৰ 21, লুক এট দ্য পিকচাৰ অফ দ্য বাৰ্ড। তোমালোকে চৰাইৰ ছবিটো চোৱা।
ইট ইজ এ লিটিল ৰবিন ৰেডব্ৰেষ্ট। এইটো হৈছে লিটিল ৰবিন ৰেডব্ৰেষ্ট। এই চৰাইটোৰ নাম হৈছে লিটিল ৰবিন ৰেডব্ৰেষ্ট। ৰাইট এ ফিউ ৱৰ্ডছ, কেইটামান শব্দ লিখা। টু ডেছক্ৰাইব, বৰ্ণনা কৰিবলৈ। দ্য বাৰ্ড, চৰাইটো বৰ্ণনা কৰিবলৈ কেইটামান শব্দ লিখা। ওৱান ইজ ডান ফৰ ইউ, এটা তোমালোকৰ বাবে কৰি দি আছে। স্মল বিগ, বিগ মানে হৈছে কি ঠোঁট, মানে চুটি ঠোঁট। তাৰপিছত তোমালোকে লিখিবা যে বিগ বেলি, বেলি মানে হৈছে পেট, মানে ডাঙৰ পেট। তাৰপিছত স্মল বা শাৰ্প ট'ছ, ট'ছ মানে হৈছে ভৰিৰ আঙুলি, সৰু বা চোকা ভৰিৰ আঙুলি। তোমালোকে স্মল লিখিলেও হ'ব, নহ'লে শাৰ্প লিখিলেও হ'ব। তাৰপিছত লিখিবা যে শ্বৰ্ট টেইল, মানে চুটি নেজ, টেইল মানে হৈছে নেজ, এইটো হৈছে লং টেইল, দীঘল নেজ। লেটছ লুক এট দ্য পিকচাৰ্ছ, আহা আমি ছবিবোৰলৈ চাওঁ। এণ্ড এনচাৰ দ্য কুৱেশ্যনছ, আৰু প্ৰশ্নবিলাকৰ উত্তৰ দিওঁ। ওৱান ইজ ডান ফৰ ইউ, এটা তোমালোকৰ বাবে কৰি দি আছে। প্ৰথমে কুৱেশ্যন, হুৱেৰ ইজ লিটিল ৰবিন ৰেডব্ৰেষ্ট, লিটিল ৰবিন ৰেডব্ৰেষ্ট ক'ত আছে? ইয়াৰ এনচাৰ হ'ব ইট ইজ বিহাইণ্ড এ ৰক, ই এটা শিলৰ পিছফালে আছে। বিহাইণ্ড মানে হৈছে পিছফালে, আৰু ৰক মানে হৈছে কি শিল। তাৰপিছত কুৱেশ্যন, হুৱেৰ ইজ লিটিল ৰবিন ৰেডব্ৰেষ্ট, লিটিল ৰবিন ৰেডব্ৰেষ্ট ক'ত আছে? তোমালোকে এনচাৰ লিখিবা যে ইট ইজ অন এ ৰক, ই এটা শিলৰ ওপৰত আছে। অন মানে হৈছে ওপৰত, আৰু ৰক মানে হৈছে কি শিল। তাৰপিছত কুৱেশ্যন, হুৱেৰ ইজ পুচি কেট, পুচি কেটটো ক'ত আছে? তোমালোকে এনচাৰ লিখিবা যে ইট ইজ ইন ফ্ৰণ্ট অফ এ ৰক, ই এটা শিলৰ আগফালে আছে। ইন ফ্ৰণ্ট অফ মানে হৈছে সন্মুখত বা আগফালে। নাম্বাৰ 23, লেটছ ৰিড, আহা আমি পঢ়োঁ। এইটো হৈছে কি লিফ, লিফ মানে হৈছে এটা পাত, লিভছ মানে হৈছে বহুতো পাত। এইটো হৈছে এক বচন, আৰু এইটো হৈছে বহু বচন। তাৰপিছত নাইফ, নাইফ মানে হৈছে কি ছুৰী, আৰু নাইফছ, নাইফছ মানে হৈছে কি বহুতো ছুৰী। এইটো হৈছে কাফ, কাফ মানে হৈছে গৰুৰ পোৱালি, আৰু কাফছ মানে হৈছে বহুতো গৰুৰ পোৱালি। এইটো হৈছে কি লোভ, এইখন হৈছে লোভ, এইবিলাক হৈছে কি লোভছ মানে বহুতো লোভছ, লোভছ মানে হৈছে কি মানে কেক। তাৰপিছত নাম্বাৰ 24, এইটো হৈছে মাংকি, আৰু এইটো হৈছে মানে মাংকিৰ ঘৰ। তোমালোকে ৰাস্তাটো দেখুৱাই দিবা। তাৰপিছত নাম্বাৰ 25 এ, লুক এট দ্য পিকচাৰ্ছ এণ্ড ৰিড, তোমালোকে ছবিবোৰ চাবা আৰু পঢ়িবা। এ টল ট্ৰী, এটা ওখ গছ। এ শ্বৰ্ট ট্ৰী, এটা চাপৰ গছ। এ বিগ এলিফেণ্ট, এটা মানে ডাঙৰ হাতী। এ স্মল এলিফেণ্ট, এটা সৰু হাতী। এইবিলাক হৈছে কি অপজিট ৱাৰ্ড, মানে হৈছে বিপৰীত শব্দ। তোমালোকে এইবিলাক মুখস্থ কৰিবা। টল শ্বৰ্ট, বিগ স্মল। এ ডে স্কাই, এটা দিনৰ আকাশ। এ নাইট স্কাই, এটা ৰাতিৰ আকাশ। এ হেপী ফেচ, এখন সুখী মুখ। এ ছেড ফেচ, এখন দুখী মুখ। এ থিক বুক, থিক মানে হৈছে কি ডাঠ, এখন ডাঠ কিতাপ। এ থিন বুক, এখন পাতল কিতাপ। এ য়ং মেন, এজন যুৱক ল'ৰা, এজন ডেকা ল'ৰা। এন অল্ড মেন, এজন বুঢ়া মানুহ। নাও ৰাইট ডাউন এট লিষ্ট 4 চেণ্টেঞ্চ, এতিয়া তোমালোকে কমেও 4টা বাক্য লিখিব লাগিব। উইথ ছাম অফ দিছ অপজিট ৱৰ্ডছ ইন ইয়'ৰ নোটবুক, এতিয়া তোমালোকে বিপৰীত শব্দবিলাকেৰে কমেও 4টা বাক্য লিখিব লাগিব। তোমালোকে এনেকৈ লিখিবা যে দিছ ইজ এ লং পেঞ্চিল, এইটো এটা দীঘল পেঞ্চিল। ডেট ইজ এ শ্বৰ্ট ট্ৰী, সৌটো এটা চুটি গছ। তোমালোকে এনেকৈ লিখিবা। তাৰপিছত নাম্বাৰ 26, ড্ৰ,
ড্ৰ মানে হৈছে আঁকা, ছবি আঁকা। দ্য ফলোয়িং অবজেক্টছ ইন দ্য বক্সেছ মানে তোমালোকে বাকচবিলাকত ছবি আঁকিব লাগিব। এ লং পেঞ্চিল, এটা দীঘল পেঞ্চিল, তোমালোকে ইয়াত এটা দীঘল পেঞ্চিল আঁকিবা। এ শ্বৰ্ট পেঞ্চিল, এটা চুটি পেঞ্চিল। এ নাইট স্কাই, স্কাই মানে হৈছে কি আকাশ, আৰু নাইট মানে হৈছে কি ৰাতি। ইয়াত এখন ৰাতিৰ আকাশৰ ছবি আঁকিবা। এ ডে স্কাই, এখন দিনৰ আকাশ।